প্রণাম দেবী। বৈকুণ্ঠপুরী রাজি আপনাক দেখো অকলে। হ্যাঁ, নারায়ণ হরি নারায়ণ যে বিচাৰিছে আছে নেকি কিবা বিশেষ প্ৰয়োজন? আপুনি সঠিক অনুমান কৰিছে দেবী। নারায়ণৰ সমীপে আহিছো মই বিশেষ উদ্দেশ্য। নাৰায়ণ কৰিছে বিশ্বাস আপোনাৰ আগমনৰ উদ্দেশ্য আমাকে কৰক ব্যক্ত। আপোনাৰ আজ্ঞা আমাকে কৰক পাৰে কৰি কৰ্তব্য আপোনাৰ নিজৰ। আপুনি মোৰ কৰ্তব্য, আপুনি মোৰ উদ্দেশ্য। নোৱাৰিব দেৱী। নারায়ণৰ বাদে অন্য দেৱ, তাতে আকৌ এগৰাকী দেৱীৰ নাই সামৰ্থ্য এগহপতিৰ উদ্দেশ্য পূৰণৰ। সামৰ্থ্যৰ কথা কৈ আপুনি মোক কৰিছে অপমান। মনত ৰাখিব, নাৰায়ণৰ অৰ্ধাংগিনী ঐশ্বৰ্য বিভূতি দেৱী লক্ষ্মীময়। খং নকৰিব দেৱী, অপমান কৰাটো মোৰ নাছিল উদ্দেশ্য। যদিও জানিব বিচাৰিছে তেন্তে শুনক। এই চৰাচৰ জগতৰ সকলোৱে মোক সমীহ কৰি চলে আৰু মোকেই মানি লৈছে শ্ৰেষ্ঠ দেৱতা বুলি। সেয়েহে আজি মই আহিছো স্বয়ং নাৰায়ণৰ পৰা স্বীকৃতি ল'বলৈ। শ্ৰেষ্ঠ দেৱতা। শ্ৰেষ্ঠ দেৱতা? আপোনাৰ ধাৰণা ভুল। নহয় আপুনি জগতৰ শ্ৰেষ্ঠ দেৱতা। আপুনি মোক অপমান কৰিছে দেৱী। অপমান নহয়, সত্যটোহে কৰিছো অৱগত। যি গৃহত মই কৰো বাস, আনন্দ বিৰাজ কৰি তাত যক্ষ ৰক্ষ মনুষ্য সকলোৱে বিচাৰি আমাক। দেৱী, চিনে মোক আকাশে অতলে, মাঝে মোক এব মনুষ্যই। পুনৰ ভুল কৰিছে দেই। নভজে কোনেও আপোনাক হৃদয়ৰ পৰা। যিজনে ভজে মাথো ভয়তহে ভজে, আৰু যিদিনাই বুজিব এই ভয় সিদিনাই অপমান অপমান অপমান। বৈকুণ্ঠত গড়ে আছে মুখে নারী অপমান। এগৰাকী নাৰীয়ে মানি নলৈ মোৰ শ্ৰেষ্ঠতা। কব খোজে তেওঁহে শ্ৰেষ্ঠ। বিশ্বাস নকৰো মই দেৱী, নকৰে এই জগতে বিশ্বাসে দেৱী। নাহাঁহিব হৰিদেৱ। মোৰ কথাৰ সত্যতা প্ৰমাণ দিব প্ৰভু নাৰায়ণে। অৰ্ধাংগিনী যেতিয়া শ্ৰেষ্ঠতাৰ আসনত হয় দাবীদাৰ, নাৰায়ণে কেনেকৈ দিব তাৰ নিৰপেক্ষ সমিধান? তেন্তে আপোনাৰ দৃষ্টিমতে কওক, আছে নেকি কোনোবা এই জগতত? মোৰ দৃষ্টিত নাই দেৱী, পৰা নাই মোৰ বৰত। তেন্তে মোৰ দৃষ্টিমতে কওক, এই তিনি তলৈকত আছে এজন ব্যক্তি। তেওঁ হৈছে অযোধ্যাৰাজ শিৱৎস। যদি আপোনাৰ নহয় আপত্তি, তেন্তে আমি যাব পাৰো তেওঁৰ কাষে। তেন্তে বলত দেৱী, নাই আমার অলপ আপত্তি। যাত্রা করো আমি অযোধ্যা রাজ্য।